এইবাৰ ঘৰলৈ যাওঁতে ভাবিলোঁ এবাৰ আঠখেলীয়া নামঘৰৰ পৰা আহোঁ আৰু যিহেতু এইবাৰ মাহটোৱে আছিল মোৰ ঘৰলৈ যোৱা ভাদ মাহ আৰু সেয়া ভাবিয়ে আমি পুৱা 6 বজাতে আঠখেলীয়া নামঘৰলৈ বুলি ৰাওনা হ'লোঁ। পুৱাৰ পৰিৱেশ কি সুন্দৰ চাওক। তাৰ পাছতে আমি গৈ উপস্থিত হ'লোগৈ আঠখেলীয়া নামঘৰত। আঠখেলীয়া নামঘৰত সোমোৱাৰ লগে লগে এই বাটচৰাতে এটা পজিটিভ ভাইবছ, চাৰিওফালে এটা শান্তিময় পৰিৱেশ। তাৰ পাছতে আমি শৰাই বস্তুকেইপদ লৈ নামঘৰৰ দিশে অগ্ৰসৰ হ'লোঁ। লগত আছিল মোৰ মা আৰু খুৰী। প্ৰথমতেই মূল নামঘৰত সোমাই আমি সেৱা ল'লোঁ। তাৰ পাছতে চাকি জ্বলালোঁ আৰু নেদেখাজনৰ ওচৰত সেৱা আগবঢ়ালোঁ। তাৰ পাছত পুনৰ আমি মূল নামঘৰলৈ ঘূৰি আহি ভকতৰ সেৱা ল'লোঁ। এই সময়কণো আছিল আমাৰ বাবে বিশেষ। কিছু সময় নামঘৰৰ চাৰিওফালৰ এই শান্তিময় পৰিৱেশত আমি কটালোঁ। তাৰ পাছতে এনে শান্তিময় পৰিৱেশৰ পৰা